নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল বহুতে কৈ আছিলে দাদা মোৰ মুৰ্গী খৰা হৈ আছে সৰুৰ পৰাই আজি 4 দিন 5 দিন বয়স গতিকে কি খুৱাম দাদা এনেকৈ বহুতে মেছেজ কৰি আছে আৰু মই ভাবিছোঁ এইটো ভিডিঅ' মই আগতে দি দিছিলোঁ কাৰণ এতিয়া যেহেতু নতুন নতুন আহি আছে তাৰ কাৰণে আৰু পুনৰ মই এইটো বনালোঁ যদি আপোনালোকৰ মুৰ্গী লেংৰা বা খৰা এনেকুৱা হৈ আছে তেতিয়াহ'লে এইটো মেডিচিন ইউজ কৰক এইটোৰ নাম হৈছে নিউৰোবিয়ান এইটো পাব আপোনালোকে ফাৰ্মাসীত আমাৰ যিবিলাক মানুহৰ দৰৱ ঔষধ পোৱা যায় সেই ফাৰ্মাসীত পোৱা যাব আপোনালোকে এইটো দুদিনৰ মূৰে মূৰে এদিন খোৱালে কমসে কম আপোনালোকে যদি 6 দিনৰ পৰা আৰম্ভ কৰে 10 দিনলৈকে তেতিয়াহ'লে আপোনালোকৰ খৰা নহ'ব আৰু যদি কিছুমান খৰা হৈছে হেতুটো খৰা হ'বই আৰু যিবিলাক খৰা হ'ব লগা আছিল সেইবিলাক খৰা নহয় মোৰ ব্ৰইলাৰ আপোনালোকে দেখা পাব মোৰ বৰ্তমান লেংৰা ব্ৰইলাৰ নাই মোৰ বৰ্তমান খৰা ব্ৰইলাৰ নাই এইটো মই ইউজ কৰোঁ এইটো দুদিনৰ মূৰে মূৰে ইউজ কৰিব 6 দিন হ'লে 6 দিনৰ দিনা আৰম্ভ কৰিলে 7 দিন পাৰ হৈ নেক্সট 8 দিনত কৰিব আৰু 10 দিনত কৰিব 2 দিন খুৱাব এনেকৈ 10 দিনলৈকে দুইবাৰ খুৱাব আৰু পাছত মাজে মাজে খুৱাব যাতে লেংৰা নহয় এটো ডাইৰেক্ট পানীত খুৱাব পাৰে 1 লিটাৰত এটা টেবলেট ভাঙি দিব আৰু যদি অলপ ডাঙৰ হৈছে 10 দিনৰ ওপৰত হৈছে তেতিয়াহ'লে 1 লিটাৰত দুটা টেবলেট ভাঙি দিব গুড়া কৰি মই তেনেকৈ খুৱাই আছো এটো মই আগতে খোৱা নাছিলোঁ এজনে কোৱাৰ পিছত মই এটো খুৱাইছো আজি এটো খোৱা মোৰ 6-7 বছৰ হ'ল এটো খুৱাই বহুত ভাল পাইছো কাৰণ লেংৰা নহয় এটো মই কিন্তু যেহেতু মোক যিজনে সুধিছিল তেখেতৰ যেহেতু 6-7 দিন হৈছে তাৰ কাৰণে মই কৈছোঁ কিন্তু মই অনাৰ পিছত এন্টিবায়োটিকটো দিয়াৰ পিছতে 3 দিন এইটো মই আৰম্ভ কৰি দিওঁ এটো দানাটো দিব পাৰে ভাঙি আৰু দানাত দিলে অলপ বেছিকৈ পিল লাগে আৰু মই গিলাস এটাত বটি লওঁ ঔষধটো আৰু আপোনালোকে পানীটো দিব পাৰে কিন্তু পানীত ইমান খোৱাটো অলপ হেই হয় পানীটো অলপ তিতা হৈ যায় পানীটো তাৰ কাৰণে মই ৰাতিপুৱা যদি দিওঁ ভাটিবেলালৈকে পানীটো ৰাখি থৈ দিওঁ যাতে পানীৰ পিয়াহত খাব লগা বাধ্য হৈ যায় তেনেকৈ খোৱা মই ঔষধটো কিন্তু এনে যদি পানী থাকেই পানীটো থাকেই আৰু যদি পানীটো ইচ্ছা অনুযায়ী যেতে খাৱাৰ কাৰণে পায় বা আপুনি 1 ঘণ্টাৰ পিছতে পানীটো চেঞ্জ কৰি দিয়ে তেতিয়া আপোনালোকৰ কাম নিদিব কাৰণ এইটো ঔষধৰ পানীটো তিতা হৈ যায় পানী দিয়াৰ পিছত যেতিয়া তিতা হ'ব তেতিয়া নেখাব পানী নেখাকে বহুত টাইম থাকে গতিকে আপোনালোকে 8-10 ঘণ্টা ড্ৰিংকাৰত দি থৈ দিব যাতে পানীটো খাব লগা বাধ্য হৈ যায় আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি কিবা ক'ব লগা থাকে আপোনালোকে কমেন্ট কৰি জনাব জয় হিন্দ।